বন্ধুসকল এবাৰ নিজৰ চকুজোৰ মুজি কল্পনা কৰি চাওকচোন যে আপুনি কিবা এটা দুৰ্ঘটনাত পতিত হৈ পৃথিৱীৰ অন্যতম বিশাল মৰুভূমি অৰ্থাৎ অষ্ট্ৰেলিয়ান ডেজাৰ্টৰ একেবাৰে মাজত আবদ্ধ হৈ পৰিছে। এই মৰুভূমিখনৰ এৰিয়া 14 লাখ স্কয়াৰ কিলোমিটাৰ, যি পৃথিৱীৰ চতুৰ্থ আটাইতকৈ বিশাল মৰুভূমি। আপুনি এই মৰুভূমিখনতেই হেৰাই গৈছে আৰু আপোনাৰ হাতত নাই খাবলৈ পানী আৰু খাদ্য। আনকি ভৰিত পিন্ধিবলৈও আপোনাৰ এযোৰ জোতাও নাই। নিজকে বচাবলৈ কোন দিশে যাব লাগিব সেয়াও আপুনি নাজানে। মৰুভূমিৰ 45 ডিগ্ৰী সেলচিয়াছ উষ্ণতাই আপোনাক প্ৰতিটো মুহূৰ্ততে দহি পেলাইছে। বন্ধুসকল এতিয়া চকু মেলক আৰু ভগৱানক কৃতজ্ঞতা জনাওক, কাৰণ আপোনাৰ জীৱনত আজিলৈ এনেকুৱা ঘটনা ঘটা নাই। কিন্তু আজি মই আপোনালোকক যিটো কাহিনী শুনাবলৈ লৈছো সেইটো কোনো মনে সজা গল্প নহয়। এইটো এটা ৰিয়েল লাইফ সাৰ্ভাইভেল ষ্টৰী, যি শুনাৰ পাছত আপোনাৰ বুকু কঁপি উঠিব। বন্ধুসকল, মানুহে যদি এবাৰ স্থিৰ কৰি লয় তাৰ পিছত তেওঁ কি কৰিব পাৰে সেয়া আজি আপুনি দেখিবও আৰু শুনিবও। এই কাহিনীটো হৈছে ৰিকি মেগী নামৰ এজন ব্যক্তিৰ, আৰু তেওঁৰ জন্ম 1970 চনত অষ্ট্ৰেলিয়াত হৈছিল। তেওঁৰ গোটেই সৰুকালটো এটা মিডিল ক্লাছ ফেমিলিৰ মাজত অতিবাহিত হৈছিল। তেওঁৰ ল'ৰালি কালতেই তেওঁৰ পৰিয়ালটো আৰ্থিক দুৰৱস্থাৰ মাজত সোমাই পৰিছিল, আৰু ইয়াৰ মাজতেই তেওঁৰ দেউতাকৰো মৃত্যু হৈছিল। পইচা নাছিল বাবে তেওঁ পঢ়া শুনাও বাদ দিয়ে, আৰু দায়িত্বৰ গধুৰ বোজা তেওঁৰ কান্ধত আহি পৰে। তেওঁ ইলেক্ট্ৰিচিয়ানৰ পৰা মাছ বেপাৰীলৈ আৰু মাছ বেপাৰীৰ পৰা চকীদাৰলৈ সকলো কামেই কৰিছিল। ইমান একাগ্ৰতাৰ পাছত এতিয়া তেওঁৰ জীৱনটো ভাল হোৱা আৰম্ভ হৈছিলহে। 2006 চনত তেওঁ যেতিয়া 35 বছৰীয়া হয় তেতিয়া দক্ষিণ অষ্ট্ৰেলিয়াৰ এটা চৰকাৰী বিভাগৰ পৰা তেওঁলৈ চৰকাৰী চাকৰিৰ অফাৰ লেটাৰ আহে। এই সুযোগটো তেওঁ হেৰুৱাব বিচৰা নাছিল। তেওঁৰ ঘৰ আছিল পূব অষ্ট্ৰেলিয়াত, কিন্তু তেওঁ যাবলগীয়া হৈছিল দক্ষিণ অষ্ট্ৰেলিয়ালৈ। প্লেইনত যাবলৈ তেওঁৰ হাতত ইমান পইচা নাছিল, সেইবাবে তেওঁ নিজৰ গাড়ীখনেৰেই দক্ষিণ অষ্ট্ৰেলিয়ালৈ যোৱাৰ সিদ্ধান্ত লয়। বন্ধুসকল, এইখিনিতে আপোনালোকক জনাব বিচাৰো যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশবোৰৰ ভিতৰত অষ্ট্ৰেলিয়াই 6 নম্বৰ স্থান দখল কৰে। আনকি অষ্ট্ৰেলিয়াৰ অধিকাংশ জনবসতি সাগৰ তীৰৰ পৰা 50 কিলোমিটাৰ দূৰলৈকেহে থাকে। অৰ্থাৎ অষ্ট্ৰেলিয়া হৈছে এটা ডাঙৰ দ্বীপ য'ত মানুহবোৰ কেৱল সাগৰীয় অঞ্চলসমূহতহে থাকি ভাল পায়, যাৰ বাবে অষ্ট্ৰেলিয়াৰ মাজৰ অঞ্চলসমূহ বেছ নিৰ্জন। আৰু এইসমূহ ইমানেই নিৰ্জন ঠাই যে সেইবোৰ মৰুভূমিলৈ ৰূপান্তৰিত হৈ পৰিছে, আৰু এই মৰুভূমিময় অঞ্চলখিনিকেই দ্য গ্ৰেট অষ্ট্ৰেলিয়ান ডেজাৰ্ট বুলি কোৱা হয়। ৰিকিও এই মৰুভূমিময় অঞ্চলৰ মাজেৰে পাৰ হৈ গৈ আছিল। তেওঁৰ লগত যাত্ৰাত প্ৰয়োজনীয় সকলো অত্যাৱশ্যকীয় সামগ্ৰীয়ে আছিল, যেনে খাদ্য, পানী আৰু যদি পেট্ৰল শেষ হৈ যায় তাৰ বাবে এক্সট্ৰা পেট্ৰলো। অৰ্থাৎ তেওঁ নিজৰ যাত্ৰাৰ বাবে সম্পূৰ্ণ সাজু আছিল। তেতিয়াই ৰিকিয়ে মৰুভূমিৰ মাজত 3জন লোকে খোজকাঢ়ি আহি থকা দেখা পালে। তেওঁলোকৰ গাড়ী বেয়া হৈছিল। তেওঁলোকেও ৰিকিৰ দৰে এটা ৰোড ট্ৰিপত আহিছিল। সেইবাবে ৰিকিয়ে কিছু মানৱীয়তা দেখুৱাই তেওঁলোকক গাড়ীত উঠিবলৈ অনুৰোধ কৰে। কিন্তু সেই 3জন লোকে ক'ব নোৱাৰাকৈয়ে ৰিকিক নিচাযুক্ত দ্ৰব্য দি অজ্ঞান কৰি পেলায়। ৰিকিৰ যেতিয়া জ্ঞান ঘূৰি আহিল তেতিয়া তেওঁ চাৰিওফালে ঘূৰি ঘূৰি চালে, কিন্তু তেওঁ মৰুভূমিৰ বাহিৰে একোৱেই দেখা নাপালে। চাৰিওফালে কেৱল বালিৰ পাহাৰ আৰু পাহাৰ। তাত পানীৰ কোনো চিন চাবেই নাছিল। তেওঁ গমেই পোৱা নাছিল যে তেওঁ ক'ত আছে। মূৰৰ ওপৰত কেৱল সূৰ্যৰ প্ৰখৰ ৰ'দ। তাপমাত্ৰা প্ৰায় 45 ডিগ্ৰীমান হ'ব। তেওঁ যেতিয়া নিজকে চেক কৰি চালে তেতিয়া দেখিলে যে তেওঁৰ পইচা, ফোন, মানিবেগ আদি সকলো চুৰি কৰি লৈ যোৱা হৈছিল। সেই মানুহকেইজনে আনকি ৰিকিৰ জোতা পৰ্যন্ত চুৰি কৰি লৈ গৈছিল, আৰু তেওঁক মৰুভূমিৰ মাজত এটি জীৱিত মৃতদেহৰ দৰে এৰি থৈ গৈছিল। তেওঁ তাত না কোনোবা মানুহ দেখা পাইছিল আৰু না কোনো ৰাস্তা। এতিয়া তেওঁৰ হাতত কেৱল দুটাই বিকল্প ৰৈছিল। এটা হৈছে তেওঁ কোনোবা এটা দিশত আগুৱাই গৈ থাকিব আৰু জীয়াই থকাৰ পথ সন্ধান কৰিব, আৰু দ্বিতীয়টো হৈছে তাতেই পৰি পৰি মৃত্যুক আঁকোৱালি ল'ব। কিন্তু ৰিকিয়ে প্ৰথমটো বাছি ল'লে। তেওঁ জীয়াই থকাৰ বাবে সকলো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ প্ৰস্তুত আছিল। তেওঁ একেটা দিশতে আগুৱাই গৈ থাকিল। বহু সময় ধৰি একেটা দিশতে আগুৱাই গৈ গৈ এটা সময়ত ভোকে পিয়াহে তেওঁৰ অৱস্থা বেয়া হ'বলৈ ধৰে। তেওঁ ভ্ৰম দেখিবলৈ আৰম্ভ কৰে যে তেওঁৰ সন্মুখতেই পানী আছে, কিন্তু যেতিয়াই তেওঁ পানীখিনি চুবলৈ যায় তেওঁৰ হাতত কেৱল বালি আৰু মাটিহে উঠি আহে। আৰু কিছু দূৰ যোৱাৰ পাছত তেওঁৰ সন্মুখত এখন ডাঙৰ বালিৰ পাহাৰ আহি পৰে। সেই পাহাৰখন বগোৱাৰ পাছত ৰিকিয়ে দূৰৈত এখন নদী দেখা পায়। প্ৰথমে যদিও তেওঁ নিজৰ চকুৰ ওপৰতে বিশ্বাস কৰিব পৰা নাছিল, কিন্তু তেওঁ জীয়াই থকাৰ এটাও সুযোগ হেৰুৱাব খোজা নাছিল। তেওঁ নদীখনৰ ওচৰ আহি পাই যথেষ্ট আনন্দিত হৈ পৰে, কিন্তু তেওঁৰ সেই আনন্দ খন্তেকীয়া আছিল, কাৰণ সেই নদীখনৰ পানীবোৰ খোৱাৰ উপযোগী নাছিল। গতিকে তেওঁ নদীখনৰ সোঁতৰ দিশে আগুৱাই যোৱাৰ সিদ্ধান্ত লয়। দিনবোৰ এইদৰেই পাৰ হৈ গৈ থাকিল। ৰিকিয়ে এতিয়া পাহৰি গৈছিল যে মৰুভূমিৰ মাজত তেওঁ কিমান দিন অতিক্ৰম কৰিলে।
বন্ধুসকল, সেই মৰুভূমিখনত দিন কটোৱাটো জীয়াই নৰকলৈ যোৱাৰ দৰে কথা। কাৰণ দিনৰ ভাগত অষ্ট্ৰেলিয়ান ডেজাৰ্টৰ তাপমাত্ৰা 45 ডিগ্ৰী চেলছিয়াছতকৈও বেছি হয় আৰু ৰাতি সেই তাপমাত্ৰা 10 ডিগ্ৰী চেলছিয়াছলৈকে নিম্নগামী হয়। এই ভাৰসাম্যহীন তাপমাত্ৰাৰ বাবে তাত বেমাৰত পৰাৰ আশংকা বহুত বেছি বাঢ়ি যায়। কেৱল বেমাৰত পৰাই নহয়, মৃত্যুৰ আশংকাও। কিন্তু ৰিকিৰ প্ৰবল আত্মবিশ্বাসৰ সন্মুখত যেন মৃত্যুৱেও হাৰ মানিবলৈ বাধ্য হয়। তেওঁ নিজকে জীৱিত আৰু আগবাঢ়ি গৈ থাকিব পৰাকৈ ৰাখিবলৈ সকলো সম্ভৱ চেষ্টা কৰে। জাৰৰ পৰা আৰু ৰ'দৰ উত্তাপৰ পৰা বাচিবলৈ তেওঁৰ ওচৰত এযোৰ ভাল কাপোৰো নাছিল। সেইবাবে তেওঁ ৰাতি গুহাত আশ্ৰয় ল'ব লগা হৈছিল। তেওঁ সৰু সৰু গাঁতবোৰৰ পৰা খাব পৰাকৈ পানী উলিয়াই লৈছিল। কিন্তু যেতিয়া পানী নাপায় তেতিয়া তেওঁ নিজৰ পেচাবকে পান কৰিবলগীয়া হৈছিল। এইদৰে বহুদিন পাৰ হৈ যায় আৰু পৰিস্থিতি বেয়াৰ পৰা আৰু বেছি বেয়া হৈ পৰে। ৰিকিৰ ওজনো যথেষ্ট কমি গৈছিল আৰু তেওঁৰ শৰীৰটো অত্যন্ত দুৰ্বল হৈ পৰিছিল। প্ৰতিদিনেই তেওঁৰ ভাৱ হয় যে আজি মই জীয়াই নাথাকিম। কিন্তু তথাপিও পিছ মুহূৰ্ততেই তেওঁৰ এনে লাগিছিল যে তেওঁ কিবাকে হলেও এই মৰুভূমিখনৰ পৰা জীৱিত ওলাই আহিব পাৰিব। তেওঁ নিজকে জীয়াই ৰাখিবলৈ সাপ, এন্দুৰ, পোক পৰুৱা আৰু কত যে কি খাবলগীয়া হৈছিল। তেওঁৰ মনত সেই আশা, সেই ইচ্ছা আছিল যাৰ বাবে তেওঁ সদায় টোপনিৰ পৰা সাৰ পোৱাৰ পাছত ভাবিছিল যে আজি আৰু এটা দিন মই জীয়াই থাকি ইয়াৰ পৰা বাহিৰ ওলাই যাব পাৰিম। আৰু এই আশাৰ ফলতেই এদিন দ্য গ্ৰেট অষ্ট্ৰেলিয়ান ডেজাৰ্টৰ পৰা ওলাই অহাৰ ৰাস্তা বিচাৰি বিচাৰি তেওঁ এটি কেটেল ষ্টেচন গৈ ওলায়। মাৰ্ক ক্লেফৰ্ড সেই কেটেল ষ্টেচনটোৰ মেনেজাৰ আছিল। ৰিকিয়ে যেতিয়া মাৰ্কক কি তাৰিখ চলি আছে বুলি সুধিলে তেতিয়া মাৰ্কৰ উত্তৰত তেওঁ হতবাক হৈ পৰে। কাৰণ তেতিয়া তেওঁ গম পালে যে তেওঁ 2 মাহ 12 দিন এখন নিৰ্জন মৰুভূমিত অকলে কটাই আহিছে। এই 72 দিনত ৰিকিয়ে যথেষ্ট কষ্ট ভুগিব লগা হৈছিল, যাৰ বাবে তেওঁৰ শৰীৰটো অত্যন্ত দুৰ্বল হৈ পৰিছিল। দক্ষিণ অষ্ট্ৰেলিয়া ভ্ৰমণ কৰাৰ আগতে তেওঁৰ ওজন 106 কিলো আছিল। কিন্তু সেই 72 দিনৰ পাছত তেওঁৰ ওজন মাত্ৰ 48 কিলো হয়গৈ। অৰ্থাৎ তেওঁ সম্পূৰ্ণৰূপে এটা কংকাল হৈ পৰিছিল, যাৰ বাবে মাৰ্ক ক্লেফৰ্ডেও তেওঁক দেখি অবাক হৈ পৰিছিল। সেই মৰুভূমিখনৰ পৰা জীৱিত উভতি অহাৰ পাছত আৰু নিজকে নিজে সুস্থ কৰি তোলাৰ পাছত ৰিকিয়ে নিজৰ জীৱনৰ ওপৰত লেফ্ট ফৰ ডেড নামৰ এখন কিতাপ লিখি উলিয়ায়। বন্ধুসকল, এই কাহিনীটোৰ পৰা বাৰু আমি কি শিক্ষা ল'ব পাৰোঁ? ৰিকিয়ে যাত্ৰা আৰম্ভ কৰাৰ সময়ত তেওঁৰ হাতত সকলো আছিল, কিন্তু হঠাৎ এনেকুৱা ঘটি গ'ল যাৰ বাবে তেওঁ সকলো হেৰুৱাব লগা হ'ল। তথাপিও কিন্তু তেওঁ মৰুভূমিত 72টা দিন পাৰ কৰে। তেওঁৰ লগত খাবলৈ খাদ্য আৰু পানী একোৱেই নাছিল, আনকি নিজকে ঢাকিবলৈ এখন কাপোৰো নাছিল। তেওঁৰ লগত যদি কিবা আছিল তেনেহলে সেয়া হৈছে মনোবল আৰু জীয়াই থকাৰ প্ৰবল হেঁপাহ। যদি আপোনাৰ জীৱনতো কিবা অঘটন ঘটে তেনেহলে এই কাহিনীটো এবাৰ মনত পেলাই চাব। তেতিয়াহে আপুনি ৰিয়েলাইজ কৰিব যে আপোনাৰ পৰিস্থিতি ইয়াতকৈ কিমান উন্নত আৰু ইয়াতকৈনো আৰু কিমান বেয়া হ'ব পাৰে। বন্ধুসকল, এইটো কোৱা কথা নহয় যদিও আপোনালোকক অনুৰোধ কৰিব বিচাৰো যে এই ভিডিঅ'টো যেন সেই প্ৰত্যেকজন বন্ধুৰ লগত শ্বেয়াৰ কৰে যাৰ জীৱনত কিবা প্ৰব্লেম চলি আছে। হয়তো ইয়াৰ পৰা তেওঁ কঠোৰ পৰিস্থিতিৰ লগত যুঁজিবলৈ কিছু সাহস গোটাব পাৰে। তেনেহলে বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছো, ধন্যবাদ।